So students, আজি আমাৰ টপিক অফ ষ্টাডি হৈছে কম্বাইনেশ্যন অফ লেন্স। কম্বাইনেশ্যন মানে আমি জানো কম্বাইনেশ্যন মানে হৈছে তোমাৰ এটাতকৈ বেছি বস্তু একলগ হৈ থকা, নহয় জানো? চ' কম্বাইনেশ্যন অফ লেন্স মানে হৈছে তোমাৰ লেন্স এখনতকৈ বেছি দুখন তিনিখন চাৰিখন যিমান হয় তোমাৰ কম্বাইন হৈ থাকিব। আৰু তেনেকুৱা চিটুৱেশ্যনক আমি কি বুলি ক'ম? কম্বাইনেশ্যন অফ লেন্স। এতিয়া সাপোজ আমি এখন লেন্স লৈছোঁ হ'ল আৰু এইফালে থকা এটা অবজেক্টৰ কাৰণে হি সাপোজ এটা আহি তোমাৰ ইমেজ ফৰ্ম কৰিছে। তো এই ডিষ্টেন্সটো হ'ব তোমাৰ ইউ, এইটো হ'ব ভি। এতিয়া মই যদি এখন লেন্সৰ ঠাইত ইয়াতে মই যদি দুখন লেন্স কৰি দিওঁ তেতিয়াহ'লে চিটুৱেশ্যনটো কি হ'ব? তেতিয়াহ'লে কি হ'ব, এই ৰেটো ইয়ালৈ অহাৰ পিছত ই যদিও যাব লগা আছিল এনেকৈ ই এনেকৈ নাযায়, ই অলপ বেছি কনভাৰ্জ হৈ যাব। আহি সাপোজ এই পইণ্টত ষ্ট্ৰাইক কৰিলে, মানে এই পইণ্টত ইমেজ ফৰ্ম কৰিলে হ'ব। চ' যিটো তোমাৰ ফাৰ্ষ্ট য'ত আমাৰ ইমেজ ফৰ্ম হৈছিলে সেইটো আমি যদি V1 বুলি কওঁ, দেন আমি এইটো কি বুলি ক'ম? ভি হ'ব। তাৰমানে কি হ'ব, ফাৰ্ষ্ট লেন্সৰ কাৰণে এইটো ইউ, এইটো ভি, আৰু ছেকেণ্ড লেন্সৰ কাৰণে এই ডিষ্টেন্সটো হৈ যাব ইউ আৰু এইটো হ'ব ভি হ'ব। এতিয়া এনেকুৱা আমি লেন্সৰ কাৰণে আমি কি পাইছিলোঁ? 1/f = 1/v - 1/u। আমি যদি এতিয়া ফাৰ্ষ্ট লেন্সখনৰ কাৰণে ফ'কেল লেন্থ যদি 1 বুলি কওঁ, মানে f1 বুলি কওঁ, তেতিয়াহ'লে এই আমাৰ ইকুৱেশ্যনটো কি হ'ব? 1/v, ভিটো আমি এইটো কি বুলি কৈছিলোঁ? v1 হয়নে? আৰু এইটো হৈছে ইউ হয়। এতিয়া এইটো হৈছে তোমাৰ ফাৰ্ষ্ট লেন্সখনৰ কাৰণে। ছেকেণ্ড লেন্সখনৰ কাৰণে যদি চাওঁ, আমি যদি ফ'কেল লেন্থ যদি f2 বুলি ধৰোঁ তেতিয়াহ'লে কি হ'ব? 1/v - 1/u। ইয়াতে ভি হৈছে তোমাৰ এইটো ইমেজ ফৰ্ম হৈছে আৰু ইউ তোমাৰ কোনটো আছিলে? এইটো। আৰু এইটো আমি কি বুলি কৈছিলোঁ অলৰেডি? v1, এই ডিষ্টেন্সটো v1। চ' এইটো v1 হ'ব আৰু এইটো ইকুৱেশ্যন আমি 2 বুলি দিলোঁ। এতিয়া তোমাৰ দুখন লেন্স আছিলে, আমি দুখন লেন্সৰ কাৰণে দুটা ইকুৱেশ্যন পালোঁ হয়। এতিয়া এই দুইটা ইকুৱেশ্যন আমি যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে কি পাম? 1/f1 + 1/f2 = 1/v1 - 1/u + 1/v - 1/v1। চ' আমি যদি কাটাকাটি কৰোঁ 1/v - 1/u হয়নে? চ' 1/f1 + 1/f2 = 1/v - 1/u। সাপোজ এই ইকুৱেশ্যনটো তোমাৰ মই 3 বুলি দিলোঁ হ'ব। এতিয়া এই দুইখন লেন্স মই যদি এখন লেন্স বুলি যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে মানে তোমাৰ এইটো এখন লেন্স বুলি যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব? 1/f = 1/v - 1/u নহয় জানো? যদি আমি এখন লেন্স বুলি কনচিডাৰ কৰোঁ, দুইখন লেন্স এখন লেন্স বুলি কনচিডাৰ কৰোঁ হ'ব। এতিয়া 3 and 4 ইকুৱেশ্যনটো চোৱা, দুইটাই তোমাৰ ৰাইট ছাইডত ছেম আছে বাট লেফ্ট ছাইডত বেলেগ বেলেগ আছে হয়। চ' ইকুৱেশ্যন 3 and 4ৰ পৰা আমি ফাইনেলি কি লিখিব পাৰোঁ? 1/f = 1/f1 + 1/f2। তাৰমানে আমাৰ যি আমি লেন্স দুখন লৈছিলোঁ এই দুখন লেন্সৰ যিটো তোমাৰ ইকুইভেলেণ্ট ফ'কেল লেন্থ হ'ব, আমি যদি এখন লেন্স বুলি যদি কনচিডাৰ কৰোঁ তাৰ ফ'কেল লেন্থটো কিমান হ'ব? তাৰ সেই ফ'কেল লেন্থৰ ৰেচিপ্ৰকেলটো তোমাৰ ফাৰ্ষ্ট লেন্সৰ ফ'কেল লেন্থৰ ৰেচিপ্ৰকেল প্লাছ ছেকেণ্ড লেন্সৰ ফ'কেল লেন্থৰ ৰেচিপ্ৰকেল কৰিলে হ'ব। চ' এই চিটুৱেশ্যনটো আমাৰ এনেকুৱা হ'ব পাৰে যে দুখন লেন্স নহয়, ইয়াতে তোমাৰ 3খন 4খন লেন্স থাকিব পাৰে। তো তেনেকুৱা চিটুৱেশ্যনত কি হ'ব? আমি 1/f = 1/f1 1/f2 + 1/f3 এনেকৈ বাঢ়ি গৈ থাকিব। আমি যিমান লেন্স দিওঁ সিমানেই হৈ গৈ থাকিব হ'ব। আকৌ আমি পাৱাৰ মানে কি পাইছিলোঁ? পাৱাৰ মানে আছিলে 1/f হয়নে? চ' এইটো যদি আমি যদি গোটেই ইকুইভেলেণ্ট লেন্সখনৰ তুমি যদি আমি যদি পাৱাৰ বুলি যদি কনচিডাৰ কৰোঁ তেতিয়াহ'লে p = p1 p2 p3 এনেকৈ হৈ যাব
সৰি হ'ব আৰু আমি যদি কম্বিনেশ্যন অফ লেন্সৰ ক্ষেত্ৰত চাওঁ তোমাৰ ম্যাগনিফিকেশন ইকুইভ্যালেন্ট ম্যাগনিফিকেশন তোমাৰ ফাৰ্স্ট লেন্সৰ ম্যাগনিফিকেশন সেকেন্ড লেন্সৰ ম্যাগনিফিকেশন থাৰ্ড লেন্সৰ ম্যাগনিফিকেশন এনেকৈ তোমাৰ যেইখন লেন্স আছে গোটেইখন লেন্সৰ ম্যাগনিফিকেশনৰ মাল্টিপ্লিকেশনটো হ'ব সো আমি কম্বিনেশ্যন অফ লেন্সৰ ক্ষেত্ৰত আমি এই তিনিটা ইকুৱেশ্যন পাওঁ ফোকাল লেন্থৰ কাৰণে এইটো পাৱাৰৰ কাৰণে এইটো আৰু ম্যাগনিফিকেশনৰ কাৰণে এইটো হ'ব এতিয়া আমি দুটামান নিউমেৰিকেল কৰিম আমি যেতিয়া এতিয়ালৈকে লেন্সৰ কাৰণে ৰিফ্ৰেকশনৰ কাৰণে যি পঢ়িলো এই যি পঢ়িলো তাৰ পৰা আমি কিছুমান ফৰ্মুলা পালো ইকুৱেশ্যনছ পালো সেইবিলাকৰ ওপৰত আমি কিছুমান নিউমেৰিকেল কৰিম হ'ব তো ফাৰ্স্ট ইকুৱেশ্যনটো কি দিছে চোৱা এতে কি কৈছে তোমাৰ কি দিছে বস্তুটো চাই যাবা দেই লেন্সৰ ৰিফ্ৰেক্টিভ ইনডেক্স কৈছে তোমাৰ 1.5 আৰু তোমাৰ অবজেক্ট ইন মিডিয়াম তাৰমানে তোমাৰ অবজেক্টটো ক'ত আছে তাৰে তোমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স হয় তাৰমানে হৈছে তোমাৰ ফাৰ্স্ট মিডিয়ামৰ কাৰণে ৰিফ্ৰেক্টিভ ইনডেক্স 1 সেকেন্ড মিডিয়ামৰ কাৰণে ৰিফ্ৰেক্টিভ ইনডেক্স n2 হ'ব তাৰপিছত তোমাৰ অবজেক্ট কৈছে কিমান সেন্টিমিটাৰ 10 সেন্টিমিটাৰ হয় অবজেক্ট হলে হঠাৎ তোমাৰ নেগেটিভ হয় না আৰু কি কৈছে ভি টু কিমান বুলি কৈছে 40 সেন্টিমিটাৰ হয় না এটা 40 হ'বনে চোৱাচোন ভাৰ্চুৱেল ইমেজ বুলি কৈছে হয় না যদি ভাৰ্চুৱেল ইমেজ হয় তোমাৰ কোনটো ডাইৰেকশনত হ'ব ইমেজ ফৰ্মেশন লেন্স এখনৰ পৰা কোনটো ডাইৰেকশনত হ'ব লেফট সাইড সো এটা আমি কি সাইন ইউজ কৰিম নেগেটিভ হয় এটা তোমাৰ ফাইনালি তোমাৰ কোৱেশ্চনটো কি দিছে চোৱা কৈ পেলে কি কৈছে what curvature must be used তাৰমানে তোমাৰ লেন্সখন তোমাৰ কনভেক্স হ'ব নে কনকেভ হ'ব হেতু হয়নে এতিয়া হেতু আমি কিহৰ পৰা গম পাম আমি গম পাম ৰেডিয়াস অফ কাৰ্ভেচাৰ যদি আমি কাউন্ট কৰো তাৰ পৰা গম পাম হয়নে সো n1 n2 uv এবিলাকৰ পৰা আমি এনেকুৱা ইকুৱেশ্যন এটা পাইছিলো n2/v minus n1/u is equal to n2 minus n1 by r হ'ব এটা পুট কৰা 1.5 v হৈছে তোমাৰ minus 40 minus n1 হৈছে তোমাৰ 1 u হৈছে তোমাৰ minus 10 n2 হৈছে তোমাৰ 1.5 minus n1 হৈছে 1 আৰু আমাক r লাগে আমি যদি কাউন্ট কৰো 0.5 by r is equal to 40 minus 1.5 is 4 that means r is equal to 8 centimeter এতিয়া radius of curvature তোমাৰ 8 centimeter ওলাইছে মানে যদি r যদি 8 centimeter হয় কেনেকুৱা লেন্সৰ কাৰণে 8 centimeter হ'ব ডেফিনেটলি কনভেক্স লেন্স কিহৰ কাৰণে ইয়াৰে radius of curvature সদায় এইটো জায়গাত থাকিব কিহৰ কাৰণে থাকিব বিকজ তোমাৰ যদি অসীমত আমি যদি এটা ইনফিনিটিৰ আমি এটা যদি অবজেক্ট ৰাখো ইয়াৰ ইমেজ কোড ফৰ্ম হ'ব এইফালে সো ইয়াৰ ফোকাল লেন্থ কি হ'ব পজিটিভ সো ফোকাল লেন্থ যদি পজিটিভ হয় আর কি হ'ব পজিটিভ হ'বনে সো আমি এটা আমাক কোৱেশ্চনটো কি কৰিছিলে কি কাৰ্ভেচাৰ ইউজ কৰিম হয়নে সো ইয়াতে আর পজিটিভ ওলাইছে মানে আমি কি ইউজ কৰিম কনভেক্স লেন্স হ'ব নেক্সট কোৱেশ্চন দিছে সোৱা the radius of curvature of each face of biconcave lens is 30 cm তাৰমানে সোৱা কনকেভ লেন্স হয় কনকেভ লেন্স মানে এনেকুৱা এটা ফাৰ্স্ট কনকেভ ফেস হৈছে এইখন সো ইয়াৰ কাৰণে আর কোন ফালে হ'ব এইফালে আৰু সেকেন্ড খনৰ কাৰণে আর কোন ফালে হ'ব এইফালে হয় তেতিয়া হলে আমি r1 = কিমান লিখিব পাৰিম -30 cm আৰু r2 কি লিখিব পাৰিম 30 cm হ'ব
তাৰপিছত তোমাক কি দিছে ৰিফ্ৰেক্টিভ ইনডেক্স দিছে 1.5 সো আমাক কি কৰিব দিছে ফোকাল লেন্থ কাউন্ট কৰিব দিছে এতিয়া আমি পাইছিলো যে 1/f = n - 1 1/r1 - 1/r2 হ'ব সো ইয়াতে আমি যদি ভ্যালু বিলাক যদি পুট কৰো 1.5 - 1 that means f is equal to -30 আৰু আমি ইকুৱেশ্যন খিনি তোমাক গোটেইখিনি সেন্টিমিটাৰত ইউজ কৰি আছিলো সো ইয়াতে কিমান হ'ব 30 সেন্টিমিটাৰ তো এতিয়া আমাৰ ফোকাল লেন্থটো কি উলিয়াব দিছিলে তো ফোকাল লেন্থৰ ভ্যালু কিমান আহিলে -30 সেন্টিমিটাৰ এতিয়া চোৱা ইয়াতে এটা যদি তোমাৰ অলৰেডি মই তোমাক ইয়াতে তোমাক কি কৈছিলো কনভেক্স লেন্সৰ কাৰণে ফোকাল লেন্থ পজিটিভ হ'ব বুলি কৈছিলো হয়নে আৰু ইয়াতে যদি আমি কনভেক্স লেন্সৰ কাৰণে চাও এনেকৈ যদি এটা তোমাৰ অবজেক্টৰ পৰা লাইট ৰে আহে তোমাৰ এনেকৈ গুচি যাব হয়নে সো তাৰ ইমেজ বিল এইফালে ফৰ্ম হ'ব হয়নে সো তাৰ ফোকাল লেন্থ কি হ'ব এইফালে থাকিব মানে তোমাৰ লেফট সাইডে থাকিব সেইকাৰণে তোমাৰ কনকেভ লেন্সৰ কাৰণে ফোকাল লেন্থ নিগেটিভ হ'ব আৰু সেইকাৰণে ইয়াতে তোমাৰ আমি অলৰেডি তোমাৰ কনকেভ লেন্স বুলি কৈছে বাইকনকেভ লেন্স আৰু ইয়াৰ ফোকাল লেন্থ আমি ফাইনালি কি পালো নিগেটিভত পালো হ'ব এতিয়া আমাৰ নেক্সট কোৱেশ্চনটো কি আছে চোৱা ৰেডিয়াই অফ কাৰ্ভেচাৰ দিয়া আছে বাইকনভেক্স লেন্সৰ কাৰণে সো বাইকনভেক্স লেন্সৰ কাৰণে ৰেডিয়াস অফ কাৰ্ভেচাৰ দিয়া আছে তো এটা বাইকনভেক্স লেন্সৰ কাৰণে r1 আৰু r2 কোনটো পজিটিভ হ'ব কোনটো নিগেটিভ হ'ব অলপমান মন দিয়া তোমালোকে যেতিয়া এনেকৈ এটা ডায়াগ্ৰাম ড্ৰ কৰি লবা কোনটোৰ কাৰণে r1 ৰ কাৰণে পজিটিভ হ'ব নে r2 ৰ কাৰণে পজিটিভ হ'ব চালে গম পাবা হ'ব মই অলৰেডি কৈ দিছো তোমালোকে আৰু এবাৰ চাবা যদি বুজি নোপোৱা মোক কন্টাক্ট কৰিব পাৰিবা হ'ব আৰু কি কৈছে ফোকাল লেন্থ 12 সেন্টিমিটাৰ কৈছে ফোকাল লেন্থ আমি পজিটিভ লৈছো কিহৰ কাৰণে লৈছো বুজি পাইছা নহয় এতিয়া কি কৈছে তোমাক ৰিফ্ৰেক্টিভ ইনডেক্স উলিয়াব দিছে হয়নে এতিয়া এগেইন আমি জানো যে 1/f = n - 1 1/r1 - 1/r2 হয় তো ইয়াতে ভ্যালু বিলাক পুট কৰি দিয়া হ'ব ফাইনালি গৈ পেলাই তুমি পাবা n = 1.5 হয়নে নহয় চেক কৰি চাবা হ'ব নেক্সট চোৱা কোৱেশ্চনটো এবাৰ পঢ়ি চোৱা কি দিয়া আছে তোমাৰ অবজেক্ট দিয়া আছে হয়নে অবজেক্ট দিয়া আছে তো অবজেক্টৰ কাৰণে আমাৰ সদায় কিমান হয় নিগেটিভ হ'ব তোমাৰ ইমেজ ফৰ্ম হ'ব কোড হ'ব 90 সেন্টিমিটাৰ আদাৰ সাইড কৈছে সো আমি পজিটিভ লৈছো হ'ব নেক্সট কি কৈছে হাইট দিয়া আছে হয়নে সো অবজেক্ট হাইট কিমান দিয়া আছে 10 সেন্টিমিটাৰ তো আমাক কি কৈছে আমি কি লেন্স ইউজ কৰিম আৰু তোমাৰ ম্যাগনিফিকেশন আৰু ইমেজ হাইট উলিয়াব দিছে এতিয়া এটা আমাৰ UV আছে আমি তো f উলিয়াব পাৰিম নহয় জানো f আমি কেনেকৈ উলিয়াম 1/f = 1/v - 1/u এটা ভ্যালু খিনি পুট কৰো যদি পুট কৰো ফাইনালি আমি গৈ পেলে পাম f = 30 সেন্টিমিটাৰ হয়নে নহয় এবাৰ কাউন্ট কৰি চাবা তোমাৰ গোটেইকেইটা ভ্যালু দিয়া আছে মই প্লাস হয় নেগেটিভ হয় গোটেইকেইটা দিয়া আছে অনলি ভ্যালু কেইটা পুট কৰিবা u আৰু v হ'ব তো f যদি তোমাৰ পজিটিভ হৈছে তো এটো তোমাৰ কি হ'ব কনকেভ লেন্স হ'ব না কনভেক্স লেন্স হ'ব f পজিটিভ that means এনেকৈ that means এটো তোমাৰ কি হ'ব কনভেক্স লেন্স বা কনভাৰ্জিং লেন্স হ'ব নেক্সট তোমাৰ কি কৈছে ম্যাগনিফিকেশন আৰু ইমেজ হয় জানো এতিয়া আমি ম্যাগনিফিকেশন মানে কি জানো ম্যাগনিফিকেশন মানে হৈছে তোমাৰ লেন্সৰ কাৰণে v/u
হয় আমাৰ ভি দিয়া আছে তোমাৰ 90 সেন্টিমিটাৰ ইউ দিয়া আছে তোমাৰ -45 হয় দ্যাট মিন্স কি হ'ব ম্যাগনিফিকেশন -2 হ'ব আৰু লগতে তোমাৰ কি কৈছে ইমেজ হাইট উলিয়াব দিছে নহয় জানো তো আমি যদি ইমেজ হাইট লওঁ তোমাৰ আমি এনেকুৱা এটা ইকুৱেশ্যন পাইছিলোঁ ন m = v/u আৰু m ৰ কাৰণে আমি এনেকৈ পাইছিলোঁ h' h' আছিলে তোমাৰ ইমেজ হাইট নহয় জানো সো ইয়াতে যদি আমি যদি পুট কৰোঁ v মান তোমাৰ 90 u ৰ কাৰণে হ'ল -45 h' আৰু h ৰ কাৰণে আমাৰ কিমান দিয়া আছিলে ভ্যালু 10 সেন্টিমিটাৰ এটো যদি আমি যদি সিম্পলিফাই কৰোঁ that means -20 আৰু গোটেইখিনি ইউনিট তোমাৰ সেন্টিমিটাৰ আছিল সো আমাৰ ইমেজ হাইট কিমান ওলালে -20 সেন্টিমিটাৰ মানে এটো কি হ'ব -20 মানে কি এটো ইনভাৰ্টেড ইমেজ নহয় জানো এবাৰ নেক্সট কোৱেশ্চন দিছে তোমাৰ বাইকনভেক্স লেন্স তো বাইকনভেক্স লেন্স বুলি দিয়াৰ লগে লগে তোমাৰ কোনটো পজিটিভ হ'ব r1 পজিটিভ হ'ব নে r2 পজিটিভ হ'ব ভাবা তোমাৰ লেন্সখনৰ তোমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স তোমাৰ কিমান দিয়া আছে 1.5 হয়নে কনভেক্স বাইকনভেক্স লেন্স দিয়া আছে বাইকনভেক্স লেন্স দিয়া আছে সো r1 হ'ব তোমাৰ 20 সেন্টিমিটাৰ আৰু r2 হ'ব তোমাৰ -20 সেন্টিমিটাৰ হ'ব তাৰ পিছত তোমাৰ object height তোমাৰ দিয়া আছে কিমান আছে an object of 5 centimeter height that means h = 5 centimeter আৰু তোমাৰ আচ্ছা তোমাৰ 10 centimeter দূৰত ৰাখা আছে আৰু object distance তোমাৰ নেগেটিভ হয় ঠিক আছে তো আমাৰ কি কৰিব লাগে পজিশন নেচাৰ এন্ড সাইজ উলিয়াব লাগে নহয় জানো সো পজিশন নেচাৰ উলিয়াবৰ কাৰণে আমি সাপোজ তোমাৰ এই কোৱেশ্চনটো আমি সবে জানো 1/f = n - 1 1/r1 - 1/r2 এটা আমি যদি ভ্যালু বিলাক যদি পুট কৰো 1.5 - 1 1/20 - 1/-20 that means f = 20 centimeter এতিয়া আমি যদি 1/f = 1/v - 1/u এই ইকুৱেশ্যনত যদি পুট কৰি দিও ঠিক আছে তোমাৰ পজিশন উলিয়াব দিছিলে সো পজিশন কিমান হল তোমাৰ v = -20 cm that means তোমাৰ কি হ'ব তোমাৰ লেফট সাইডত ফৰ্ম হ'ব কিমান সেন্টিমিটাৰ দূৰত 20 সেন্টিমিটাৰ দূৰত হ'ব এবাৰ তোমাৰ সাইজ উলিয়াব দিছে নহয় জানো আমি কি পাইছিলো m = v/u = h/h ইয়াত আমি যদি v আৰু u ৰ মান জানো -20 u মান -10 h' আৰু h ৰ ভ্যালু দিয়া আছিল আমাৰ 5 সেন্টিমিটাৰ তো এইখিনি যদি আমি যদি পুট কৰো h' হ'ব তোমাৰ 10 সেন্টিমিটাৰ
ডেট মিনছ হোৱাট আমি ভি পালোঁ তোমাৰ -20 সেন্টিমিটাৰ আৰু এইচ ডেছ পালোঁ তোমাৰ 10 সেন্টিমিটাৰ তাৰমানে কি হ'ব লেফ্ট সাইডত ফৰ্ম হৈছে সো আমাৰ ভাৰ্চুৱেল হ'ব হাইট তোমাৰ প্লাছত আছে সো আমাৰ ইৰেক্ট হ'ব তোমাৰ থিয় হ'ব ইমেজটো আৰু এই ইমেজৰ তোমাৰ যেটো হাইট হ'ব তোমাৰ 10 সেন্টিমিটাৰ আৰু তোমাৰ কোড ফৰ্ম হ'বলৈ গৈছে 20 সেন্টিমিটাৰ দূৰত কোনটো সাইডত লেফ্ট সাইডত নেগেটিভত আছে সো লেফ্ট সাইডত নেক্সট আমি এতিয়ালৈকে যিখিনি নিউমেৰিকেলছ কৰিলোঁ ইয়াতে আমি পাৱাৰৰ মেথছ পাৱাৰৰ নিউমেৰিকেল কৰা নাই নহয় জানো লেন্সৰ আমি পাৱাৰ ফৰ্ম চোৱা নাই সো এতিয়া আমি যদি এই ইকুৱেশ্যনটো চাওঁ সৰি এই ইকুৱেশ্যনটো যদি চাওঁ ইয়াতে আমাৰ কি দিয়া আছে আৰ দিয়া আছে নহয় জানো আৰ দিয়া আছে ৰিফ্ৰেক্টিভ ইনডেক্স দিয়া আছে আৰু তোমাৰ চোৱা ৰিফ্ৰেক্টিভ ইনডেক্স তোমাৰ লেন্সৰ দিয়া আছে নহয় জানো তো আমাক ইয়াতে উলিয়াব লাগে পাৱাৰ সো অলৰেডি আমি এই ইকুৱেশ্যনটো জানো যে 1/f = n-1 1/r1 - 1/r2 সো ইয়াতে আমি যদি পুট কৰোঁ 1/f = 1.5 - 1 মই আৰু আগত এবাৰ মই r1 r2 কিমান হ'ব মই বেলে লিখি থকা নাই তোমালোকে হয়নে নহয় এবাৰ চেক কৰি চাবা হ'ব হয়নে নহয় চাবা এবাৰ f = 40 সেন্টিমিটাৰ এতিয়া আমাক কোৱেশ্যনটো কি সুধিছিলে আমাক পাৱাৰ উলিয়াব দিছিলে হয়নে আৰু আমি পাৱাৰটো আমি যেতিয়া ডায়োপ্টাৰত লিখিছিলোঁ আমি মিটাৰ ইনভাৰ্স 1ত লিখিছিলোঁ মনত আছে নে মিটাৰ ইনভাৰ্সত লিখিছিলোঁ সো এই 40 সেন্টিমিটাৰটো আমি মিটাৰত লৈ যাওঁ হ'ব এতিয়া আমি পাৱাৰ মানে কি জানিছিলোঁ 1/f হয় এতিয়া f ৰ ভ্যালু আমি অলৰেডি কিমান পালোঁ 0.4 মিটাৰ হয়নে that means 1 যদি 0.4 যায় 2.5 মিটাৰ ইনভাৰ্স 1 হয়নে মিটাৰ ইনভাৰ্স 1 মানে হৈছে তোমাৰ ডায়োপ্টাৰ হ'ব এতিয়া আমি এই যেটো ইকুৱেশ্যন কৰিলো এটো তোমাৰ কি কৰিছিলো কনভেক্স লেন্সৰ কাৰণে কৰিছিলো হয়নে এতিয়া আমি আকতো কম্বাইনেচন অফ লেন্সৰ কথাও পঢ়ি থাকিলো নহয় জানো এতিয়া যদি কম্বাইনেচন অফ লেন্সৰ কথা আহে কি হ'ব চোৱা দুখন লেন্স দিয়া আছে এখনৰ ফকেল লেন্থ কিমান দিয়া আছে 10 সেন্টিমিটাৰ আৰু দ্বিতীয়খনৰ কিমান দিয়া আছে 5 সেন্টিমিটাৰ -5 সেন্টিমিটাৰ ওকে তো ইহঁতৰ ফকেল লেন্থ আৰু পাৱাৰ উলিয়াব দিছে যদি এই দুখন লেন্স যদি আমাৰ দিয়া হয় তেন হিহঁতৰ কম্বাইনেচন কৰিলে তোমাৰ ফকেল লেন্থ কিমান হ'ব মানে ইকুইভ্যালেন্ট ফকেল লেন্থ কিমান হ'ব আৰু তোমাৰ পাৱাৰ কিমান হ'ব সো আমি যদি কৰো যে 1/f = 1/f1 plus 1/f2 that means 1/f = 1/10 plus 1/-5 -1 that means f = -10 সেন্টিমিটার তো ইকুইভ্যালেন্ট ফোকাল লেন্থ কিমান হ'ব আমাৰ -10 সেন্টিমিটার মানে যদি এটা -10 সেন্টিমিটার তো আমি যদি মিটাৰ লৈ যাও কিমান হ'ব -0.1 মিটাৰ সো আমি যদি পাৱাৰ উলিয়াও কিমান হ'ব p = 1/f 1/-0.1 meter that means -10 meter inverse 1 that means -10 diameter হ'ব